Welcome to Craigwell Exam YouTube channel. আজি আমি অপাৰেটিং সিস্টেমৰ প্লেলিষ্ট আৰম্ভ কৰিব লৈছোঁ। আজি আমাৰ প্ৰথম ভিডিঅ'টোত আমি ইন্ট্ৰডাকশ্যন টু অপাৰেটিং সিস্টেমৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে ইয়াত কৈছে যে হোৱাট ইজ এন অপাৰেটিং সিস্টেম। অপাৰেটিং সিস্টেম কি হয়? An operating system is a system software that acts as an interface between the user and the hardware. Operating system কি হৈ গৈছে? Operating system এটা system software হয়। ঠিক আছে? System software মানে কি? এইটো পাছত আমি আলোচনা কৰিম। ঠিক আছে? আৰু ইয়াত কি কৈছে? Acts as an interface between the user and the computer hardware. The operating system interface হিচাপে কাম কৰে কাৰ মাজত? User and the hardware. হাৰ্ডৱেৰ আৰু ইউজাৰ মাজত ইণ্টাৰফেচ হিচাপে কাম কৰে বুলি কৈছে। ঠিক আছে? নেক্সট লাইনত আমি যদি যাওঁ, ইট মেনেজেছ হাৰ্ডৱেৰ ৰিচৰ্চেছ। হাৰ্ডৱেৰ ৰিচৰ্চবিলাক মেনেজ কৰে কৈছে। প্ৰভাইডছ এ ইউজাৰ ইণ্টাৰফেচ। ঠিক আছে? ইউজাৰ ইণ্টাৰফেচো প্ৰভাইড কৰে কৈছে। এণ্ড এলাউছ এক্সিকিউশ্যন অফ এপ্লিকেশ্যন ছফ্টৱেৰ। এপ্লিকেশ্যন ছফ্টৱেৰ কামবিলাক কৰিবলৈও এলাউ কৰে বা হেল্প কৰে বুলি কৈছে। এইটো আমি যদি চিম্পল ডেফিনেশ্যনছে চাবলৈ যাওঁ, তেতিয়া আমি বুজিম যে an operating system is like a manager. ঠিক আছে? মেনেজাৰ হিচাপে কাম কৰে or controller or middleman. মেনেজাৰ হিচাপে কাম কৰে কৈছে, কণ্ট্ৰলাৰ হিচাপে কাম কৰে, মিডলমেন হিচাপে কাম কৰে। that helps different parts of the computer. তাৰ মেনেজাৰ হিচাপে বা মিডলমেন হিচাপে থাকি কেনে কম্পিউটাৰৰ বিভিন্ন পাৰ্টবিলাকত হেল্প কৰে, মানে এক্সিকিউশ্যন হ'বলৈ, ৰান হ'বলৈ। ঠিক আছে? ইয়াত তোমাৰ কি ইনক্লুড থাকে? হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ দুটা ইনক্লুড থাকিব। ৱৰ্ক টুগেডাৰ স্মুথলি এণ্ড এফিচিয়েণ্টলি। যিকোনো কাম একদম স্মুথলি, ইজিলি আৰু পূৰা পাৰফেক্টলি হ'বৰ কাৰণে OS মানে অপাৰেটিং ছিষ্টেমে হেল্প কৰে বুলি কৈছে। আহক আমি এটা এক্সাম্পল লৈ কেনে বুজিব চেষ্টা কৰিম। ইমাজিন এ ৰেষ্টুৰেণ্ট। ঠিক আছে? ৰেষ্টুৰেণ্ট এখনৰ বিষয়ে ইমেজিন কৰিব কৈছে। যেতিয়া আমি ৰেষ্টুৰেণ্ট এখনত যাওঁ, তেতিয়া কি হয়? তেতিয়া আমি কাষ্টমাৰ হিচাপে যাওঁ। ঠিক আছে? তো কাষ্টমাৰ হিচাপে যাওঁ, তাৰপিছত আমি কি কৰোঁ? আমি আমাৰ যি খাব মন যায় সেইটো ৱেটাৰক আমি অৰ্ডাৰ দিওঁ। তাৰপিছত ৱেটাৰে কি কৰে? ৱেটাৰে চেফৰ ওচৰত যাব বা কুকিং ষ্টাফৰ ওচৰত যাব, সিহঁতে খানাটো বনাই দিব। খানাটো বনোৱাৰ পিছত কি হ'ব? আকৌ এক মিনিট, খানাটো বনোৱাৰ পিছত কি হ'ব? চেফে ৱেটাৰক আকৌ দিব। ঠিক আছে? ৱেটাৰে আকৌ আমাক খানাটো আমাৰ ওচৰলৈ লৈ আনিব। ঠিক আছে? তো ইয়াত যেনেকৈ কি হৈছে? আমি কাষ্টমাৰ হৈ গৈছোঁ, তাৰপিছত আমি ৱেটাৰক অৰ্ডাৰ কৰিছোঁ, তাৰপিছত ৱেটাৰে চেফক কয় খানাটো বনাই আমাৰ কাৰণে আকৌ লৈ আনিছে। ঠিক তেনেদৰে OSতো মানে অপাৰেটিং ছিষ্টেমৰ তেনেদৰে হয়। আমি ইউজাৰ হয়। ঠিক আছে? ইউজাৰ বা কাষ্টমাৰ। আমি অপাৰেটিং ছিষ্টেমক কৈছোঁ যে আমাক এইটো কাম কৰি দিয়া। যেনেকৈ ধৰা এক্সাম্পল হিচাপে 2+2 আমি মানে এড কৰিব লাগে, এডিশ্যন কৰিব লাগে। ঠিক আছে? তো 2+2 এড কৰিব লাগে। তো সেইটো অপাৰেটিং ছিষ্টেম আমাৰ পৰা ল'লে, তাৰপিছত হাৰ্ডৱেৰক মানে অৰ্ডাৰ দিলে যে এইটো এক্সিকিউট কৰি দিয়া। তাৰপিছত হাৰ্ডৱেৰ আকৌ OSক দিলে। OSে আমাৰ যোনটো ৰিজাল্টটো আকৌ আমাক দি দিলে। ঠিক আছে? আমি হৈছোঁ কি? আমি হৈছোঁ ইউজাৰ। ঠিক আছে? আৰু ৰেষ্টুৰেণ্টৰ হিচাপত ক'ব গ'লে আমি কাষ্টমাৰ। ইয়াত সেইবিলাক বস্তুৱে ইয়াত ইংলিছত লিখা আছে, তোমালোকে এইবিলাক পঢ়ি ল'বা। আৰু এটা তোমালোকে নেক্সট এক্সাম্পলত কি কৈছে? ছুইচ অন অৰ অফ দ্য ফেন অৰ লাইট। ঠিক আছে? মই এখন ইমেজ লৈছিলোঁ, এইখনৰ সহায়ত তোমালোকক বুজাব চেষ্টা কৰিম। যেতিয়া আমি ফেন এখন চলাব লগা হয় বা লাইট এটা জ্বলাব লগা হয়, তেতিয়া আমি কি কৰোঁ? এই ছুইচটো অন কৰি দিওঁ, তেতিয়া আমাৰ ইজিলি ফেনখন বা লাইটটো জ্বলি যায়। যদি আমাক এই বৰ্ডখন প্ৰভাইড নকৰে, তেতিয়া আমি কি কৰিম? তেতিয়া আমাক ধৰা এনেদৰে দুডাল ৱায়াৰ থাকিব, য়েল্ল' আৰু ধৰা ৰেড থাকিলে, সেই দুডাল আমি জইন কৰিলোঁ, তাৰপিছত আমি আমাৰ ফেনখন চলাই দিলোঁ। ঠিক আছে? মানে ডাইৰেক্ট কামটো হ'ব। ৱায়াৰ দুডাল জইন কৰিলোঁ, ফেন দুখন চলি গ'ল। তো এইটো ধৰা ডাঙৰ মানুহে এইটো কৰিব পাৰিবই। বাকী তোমাৰ ধৰা যোনবিলাক ইলেক্ট্ৰিচিয়ান বা ইলেক্ট্ৰিকেল অলপ কাম জানে, সিহঁতেতো ৱায়াৰ দুডাল জইন কৰি ধুনীয়াকৈ ফেনখন অন কৰি ল'ব পাৰিব। কিন্তু সৰু ল'ৰাৰ কাৰণেতো এইটো ছেফ নহয়। সৰু ল'ৰাই যদি কেনেবাকৈ ৱায়াৰ দুডাল কানেক্ট কৰিব যাওঁতে কেনেবাকৈ বোলে খালী হাতত লাগি যায়, তো সিহঁতকতো শ্বৰ্ট কৰিব। তো আমাৰ এই ছুইচটোৱে কি কাম কৰিছে? ছুইচটোৱে ছেফ প্লাছ কামটো ইজিলি মানে এক্সিকিউট হ'বলৈ হেল্প কৰিছে। ঠিক তেনেদৰে OSেও আমাক যিকোনো কাম এনেকৈ এক্সিকিউট হ'বলৈ হেল্প কৰে। ঠিক আছে? আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ তোমালোকে
বুজি পালা ভালকৈ বাকী নেক্সট ভিডিঅ' আমি অপাৰেটিং ছিষ্টেমৰ ফাংচনছৰ আৰু টাইপছৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ